পারো মন্ত্রীদের সুখী হব পারো। আপনি উত্তেজিত নহব মহারাজ। ওই উত্তেজিত হওয়া নাই মন্ত্রীদের, ওই উত্তেজিত হওয়া নাই। তুমি তো জানাই বিবাহর বহু পর্বর পাশন ওই ওই পুত্র সন্তানের মুখ দেখা নাছিল। এটি পুত্র সন্তানৰ শ্ৰীমুখ দৰ্শন কৰিবৰ বাবে মোৰ হৃদয়ে হাহাকাৰ কৰি আছিল। দেৱৰ সিদ্ধাৰ্থৰ বাক্য নিৰ্গত কৰি শ্বেত বিষ্ণু মাধৱৰ যজ্ঞ কৰি যজ্ঞৰ সমাপ্তিৰ ধোঁৱাৰ পৰা দুৰ্ভাগ্যকে পুত্ৰৰূপে লাভ কৰিলো। তেতিয়া মই আনন্দত অধীৰ হৈ পৰিছিলো। চিঞৰি চিঞৰি সকলোকে কৈছিলো, চোৱা চোৱা, এয়া মোৰ পুত্ৰ সন্তান লাভ হলে। মই পুত্ৰ নহয়, ভগৱানৰ মই কিন্তু মিছা মিছা মহারাজ সকলো মিছা। ভগৱান কেৱল মোক উপহাস কৰিলে। মিছাৰ পদক্ষেপেই সন্তানৰ অত্যাচাৰত আজি মই মোক শান্তি সকলো হেৰাই গল মন্ত্ৰীদেৱ, হেৰাই গল। মহাৰাজ ঈশ্বৰৰ আশীৰ্বাদকে মই আৰু অভিজ্ঞ ৰূপে লৈ থাকিব নোৱাৰো মন্ত্ৰীদেৱ, অভিজ্ঞ ৰূপে লৈ থাকিব নোৱাৰো। মহারাজ সেইবোৰ চিন্তা কৰি আপুনি মন দুৰ্বল নকৰিব মহাৰাজ। তোমাৰ দুৰ্ভাগ্য এতিয়া নাবালক, বয়স হোৱাৰ লগে লগে তোমাৰৰ পৰিৱৰ্তন হব মহাৰাজ, আৰু তেতিয়াই তোমাৰ সৎ পথলৈ ঘূৰি আহিব, সৎ পথলৈ ঘূৰি আহিব মহাৰাজ। বয়সৰ দোহাই নিদিবা মন্ত্ৰীদেৱ, বয়সৰ দোহাই নিদিবা। তোমাৰ দৰে বিজ্ঞ শাস্ত্ৰ পণ্ডিত সকলেও শাস্ত্ৰত উল্লেখ কৰি থৈ গৈছে, লৰায়ত পঞ্চবৰ্ষাণি দশ বৰ্ষাণি তৰায়ত, প্ৰত্যেক ষোড়শ বৰ্ষ পুত্ৰ মিত্ৰ বদাশনে। পাঁচ বছৰলৈকে সন্তানকে লালন পালন কৰি 10 বছৰলৈকে শাসনত ৰাখিব লাগে। 16 বৰ্ষ পূৰ্ণ হলে সন্তানৰ লগতে মিত্ৰৰ দৰে ব্যৱহাৰ কৰিব লাগে। এনে কৰিলে সৎ পিতৃৰ সন্তান সৎ, আৰু অসৎ পিতৃৰ সন্তান অসৎ হয়। সেই নীতি মানিয়েতো দুৰ্ভাগ্যকৈ ডাঙৰ কৰিছিল। বৰ্তমান তাৰিখ 16 বৰ্ষ পূৰ্ণ হল। এতিয়াও যেতিয়া শিক্ষক পথলৈ ঘূৰি নাছিল, ভৱিষ্যতে ৰাজসিংহাসনত বহি সকলো নিঃশেষ কৰি পেলাব মন্ত্ৰীদেৱ, সকলো নিঃশেষ কৰি পেলাব। মহাৰাজ এতিয়াও সময় আছে মহাৰাজ, আমি কুমাৰক বুজাব লাগিব। মোৰ দৃঢ় বিশ্বাস মহাৰাজ, কুমাৰী ধৰ্মাখ্য সৎ পথলৈ ঘূৰি আহিব মহাৰাজ। কোনো লাভ নাই মন্ত্ৰীবৰ, কোনো লাভ নাই মহাৰাজ। সি আমাৰ কথা নুশুনে। তোমাৰ মনত আছে মন্ত্ৰী, কি যেতিয়া ভোৰ হৈ আছিল, ধনুক খানাত খোজে খোজ কাঢ়িবলৈ আৰম্ভ কৰিছিল, তেতিয়া তাক মই আঙুলিয়েৰে ধৰি ধৰি খোজ কঢ়াবলৈ শিকাইছিলো। আৰু খোজ কাঢ়ি কাঢ়ি হঠাৎ সি ধৰিবলৈ আৰম্ভ কৰিছিল, আৰু দৌৰি আহি যেতিয়া পিতা পিতা বুলি মোৰ বুকুৰ মাজত সোমাই পৰিছিল, তেতিয়া মই আনন্দত কান্দি উঠিছিলো। মহাৰাজ তোমাৰ
মনত আছে মন্ত্ৰী মই কান্ধত উঠাই ৰাজ্য ভ্ৰমণ কৰাইছিলো সকলোকে কৈছিলো এই আছোৱা তোমালোকৰ উত্তৰাধিকাৰী মোৰ অবিহনে এই ৰাজ্যৰ ৰজা কিন্তু মোৰ আশা পূৰ্ণ নহল মন্ত্ৰী মহাৰাজ এতিয়া সি বহুত ডাঙৰ হল মন্ত্ৰী এতিয়া সি বহুত ডাঙৰ হল ইমানেই ডাঙৰ হল যে সি তাৰ পিতৃৰ আকৰ্ষণ ভৰিৰে মুহাৰি ৰাজ্যৰ প্ৰজাৰ ওপৰত অত্যাচাৰ উৎপীড়ন কৰিব পৰা হল তার সম্মুখে হই পর ভয় লাগে মন্দিরে মহারাজ তার সম্মুখে হয় মোর ভয় লাগে মহারাজ অন্তিম বারর ভাবে ভয় তার সম্মুখে এবার মরম নেই বুঝাইছা কি জানি বাকি হাত পথলৈ ঘূৰিয়ে আহে মন্দিৰে মহাৰাজ মই ক্লান্ত হৈ পৰিছো বলা মন্দিৰে খন্তেক বিশ্ৰামৰ মোৰ হৈছে প্ৰয়োজন বলা মহাৰাজ